নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 8। পাঠ নম্বৰ 8ৰ নাম হৈছে আমাৰ ভাৰত। ভাৰত কি? আমাৰ দেশৰ নাম হৈছে কি? ভাৰত। তো আমাৰ ভাৰতবৰ্ষৰ সমূহে দেশখনৰ বিষয়ে আমি ইয়াতে জানিবলৈ পাম। তো ইয়াত কি দিছে চোৱা, কৈছে যে ভাৰতৰ চাৰিসীমা ৰাষ্ট্ৰসমূহৰ নাম আৰু অৱস্থান সম্পৰ্কে ক'ব বা মানচিত্ৰ দেখুৱাই দিব পাৰিব। ইয়াত কি কৰিম আমি ইয়াতে কি কৰিম সিকনৰ ফলাফলত দিছোঁ চোৱা যে ভাৰতৰ চাৰিসীমা ৰাষ্ট্ৰসমূহৰ নাম আৰু অৱস্থান সম্পৰ্কে ইয়াতে জনা যাব আৰু তাৰপিছত ভাৰতৰ প্ৰশাসনিক বিভাগসমূহৰ সৈতে পৰিচিত হ'ব। ভাৰতৰ ভাষা ধৰ্ম আৰু সংস্কৃতি সম্পৰ্কে থুলমূলকৈ ধাৰণা ইয়াৰ পৰা লাভ কৰিব পাৰিব। তো এইটো ইয়াতে দিছে, তো আমি এইবিলাক ইয়াতে পঢ়িবলৈ পাম। ইয়াত চোৱা কি দিছে যে আমাৰ ভাৰত এখন বিশাল দেশ। আমাৰ ভাৰতবৰ্ষখন বিশাল দেশ হয়নে নাই? দেশখনৰ উত্তৰে নেপাল, ভূটান আৰু হিমালয় পৰ্বতমালা, দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, আনহাতে পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান, পূবে বংগোপসাগৰ, বাংলাদেশ আৰু ম্যানমাৰ ৰাষ্ট্ৰ আমাৰ ভাৰত পৰিবেষ্টিত কৰি ৰাখিছে। তো এইটো হৈ গ'ল কি আমাৰ ভাৰতবৰ্ষৰ চাৰিসীমা। তো আমাৰ ভাৰতবৰ্ষৰ চাৰিসীমাটো কি বুলি সুধিলে তোমালোকে উত্তৰে কি আছে, পূবে পশ্চিমে দক্ষিণে কি আছে সেইসমূহ তোমালোকে লিখি দিবা। নেক্সট কি দিছে চোৱা, ভাৰতৰ অৱস্থান কৈছে 8.1ত তোমালোকে ভাৰতৰ অৱস্থান লক্ষ্য কৰিছানে? উত্তৰা দক্ষিণাকৈ ভাৰতৰ উত্তৰ সীমাত অৱস্থিত কাশ্মীৰৰ পৰা একেবাৰে দক্ষিণত অৱস্থিত কন্যাকুমাৰীলৈ দূৰত্ব প্ৰায় 3200 কিলোমিটাৰ। তো আনহাতে পূবা পশ্চিমাকৈ দেশখনৰ অৰুণাচল প্ৰদেশৰ পূব সীমাৰ পৰা কচ্ছ অঞ্চলৰ পশ্চিম সীমালৈ দেশখনৰ বিস্তৃতি প্ৰায় 2900 কিলোমিটাৰ। শস্য পৰ্বতমালা, মৰুভূমি, বিস্তৃত সমতল ভূমি, মালভূমি, উপকূলদ্বীপ আদি প্ৰকৃতিৰ ভিন্ন অৱয়ৱে আমাৰ ভাৰত ভূখণ্ডক বৈচিত্ৰ্যময় কৰি তুলিছে। বুজিছানে? তো কোনফালে পূবৰ পৰা পশ্চিমলৈকে কিমান কিলোমিটাৰ? 2900 কিলোমিটাৰ। উত্তৰৰ পৰা দক্ষিণলৈকে কিমান কিলোমিটাৰ? 3200 কিলোমিটাৰ। তো এইবিলাক তোমালোকৰ সীমাৰ মানে মাপসমূহ দি দিছে। তাৰপিছত কি দিছে যে ভাৰতৰ জনসংখ্যা 2001 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 120 কোটি আছিল, যদিও বৰ্তমান ইয়াৰ জনসংখ্যা 136 কোটি মান হোৱা বুলি ঠাৱৰ কৰা হৈছে। জনসংখ্যাৰ ফালৰ পৰা আমাৰ দেশ পৃথিৱীৰ ভিতৰত চীনৰ পিছতো দ্বিতীয় বৃহত্তম দেশ হিচাপে স্থান পাইছে। কিন্তু বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভাৰতবৰ্ষই জনসংখ্যা হিচাপে 1 নম্বৰ স্থানত আছে। তাৰপিছত চোৱা কি দিছে যে ভাৰতৰ অৱস্থান। তোমালোকে আগৰ পাঠত পাই আহিছে যে ভাৰত উত্তৰ গোলাৰ্ধত অৱস্থিত। কৰ্কটক্ৰান্তিৰ ৰেখাডালে ভাৰতক পূব পশ্চিমকৈ প্ৰায় সমানে দুভাগ কৰিছে। উত্তৰ দক্ষিণাকৈ ভাৰতৰ মূল ভূখণ্ড 8 ডিগ্ৰী 4 ছেকেণ্ড উত্তৰ অক্ষাংশ আৰু 37 ডিগ্ৰী 6 ছেকেণ্ড। এই ওপৰত যে দাগ এটা আছে এইবিলাক বুজিবা, ছেকেণ্ড মিনিট এনেকৈ বুলি কয়। উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। ভাৰতৰ উত্তৰ অংশ বিষুৱৰ পৰা কিছু দূৰত বাবে এই অংশ দক্ষিণ ভাৰততকৈ তুলনামূলকভাৱে শীতল। হিমালয় পৰ্বতমালাৰ অৱস্থিতিয়ে এই অঞ্চলৰ জলবায়ু শীতল হোৱাত অৰিহণা যোগাইছে। ইয়াত চোৱা কি দিছে, সময়ক বুজাবলৈ যেনেদৰে ঘণ্টা ব্যৱহাৰ কৰা হয় তেনেদৰে পৃথিৱীৰ উপৰিভাগৰ দূৰত্ব কৌণিক বুজাবলৈ ডিগ্ৰী ব্যৱহাৰ কৰা হয়। তো পৃথিৱীৰ উপৰিভাগৰ দূৰত্ব বুজাবলৈ কি ব্যৱহাৰ কৰা হয়? ডিগ্ৰী ব্যৱহাৰ কৰা হয়। প্ৰতি ঘণ্টা 60 মিনিটত ভাগ কৰাৰ দৰে প্ৰতি ডিগ্ৰী দূৰত্বক 60 ভাগত ভাগ কৰিলে প্ৰতি ভাগে মিনিট বুজায়। অৰ্থাৎ 1 ডিগ্ৰী দূৰত্ব 60 মিনিট। 1 ডিগ্ৰী দূৰত্ব মানে কি 60 মিনিট দূৰত্ব থাকে। সেই অনুসাৰে পাঠত দিয়া 23 ডিগ্ৰী 30 মিনিট মানে হৈছে 23.5 ডিগ্ৰী মানে 23 ডিগ্ৰী আৰু 60 ভাগৰ 30 ভাগ দূৰত্ব সূচাইছে। ইয়াক 23 ডিগ্ৰী 30 মিনিট হিচাপে পঢ়া হয়। মানে এটা দাগ থাকিলে মিনিট বুলি কোৱা হয় আৰু দুটা দাগ থাকিলে ছেকেণ্ড বুলি কোৱা হয়। মোৰ আগত কোৱাত অলপ ভুল হৈছিলে ছাত্ৰ-ছাত্ৰীসকল। এটা দাগ থাকিব তেতিয়া মিনিট বুলি কোৱা হয়, আৰু দুটা দাগ থাকিলে এই 30ৰ ওপৰত দেখিছে ন সৰু বেকাকৈ এটা দাগ দিয়া আছে, এইটো মিনিট বুলি কোৱা হয়। তাৰপিছত নেক্সট তোমালোকক ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ দি দিছে। ইয়াত মেপত বুজাই দিছে চোৱা, চীন আছে, পাকিস্তান আছে, আফগানিস্তান, ইয়াত ম্যানমাৰ, বাংলাদেশ, আৰৱ সাগৰ, বংগোপসাগৰ এইবিলাক খুব ধুনীয়াকৈ দেখাই দিছে। আৰু আমাৰ ভাৰতৰ দুয়োপাশে দুটা দ্বীপো আছে, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, এইবিলাকো তোমালোকক দেখাই দিছে। ঠিক আছে, তোমালোকে মেপটো চালেই ধুনীয়াকৈ মনত ৰাখিব পাৰিবা। তো মেপটো সদায় অলপ ভালকৈ মেপখন চাবা। তাৰপিছত কি দিছে চোৱা, প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে ভাৰত, এইটো ছবিটোত দি দিছে। তাৰপিছত কৈছে 8.1ত দেখিছা যে 7খন ৰাষ্ট্ৰই ভাৰতৰ পশ্চিমৰ পৰা উত্তৰ সীমাৰে পূবলৈ আগুৰি আছে। ইয়াৰে আফগানিস্তান আৰু পাকিস্তান উত্তৰ পশ্চিমে প্ৰতিবেশী ৰাষ্ট্ৰ। চীন, নেপাল আৰু ভূটান ভাৰতৰ উত্তৰ সীমাত অৱস্থিত। ভাৰতৰ পূব দিশত বাংলাদেশ আৰু ম্যানমাৰ ৰাষ্ট্ৰ অৱস্থিত। আমাৰ ভাৰতৰ দক্ষিণ দিশে অৱস্থিত দ্বীপ ৰাষ্ট্ৰ হ'ল শ্ৰীলংকা। মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। তো
এইটো এটা প্ৰশ্ন হ'ব পাৰে যে মান্নাৰ উপসাগৰৰ পৰা শ্ৰীলংকাক কোনে পৃথক কৰিছে? প্ৰক প্ৰণালীয়ে পৃথক কৰিছে। আৰু প্ৰক প্ৰণালী কি মই আগৰ এটা পাঠত তোমালোকক বুজাই দিছিলোঁ। এটা হৈছে পক প্ৰণালী। পক প্ৰণালীটো সদায় হৈছে কি? পক প্ৰণালীটো হৈছে যেতিয়া এই পানীৰ মাজত সৰু যে কিছুমান ঠাই থাকে, যিটো মানে সেই পানী আৰু আন এটা ঠাইৰ লগত যিটো মাজেদি যিটো ভাগ কৰি দিয়ে, সেইটো হৈছে কি সংযোজনটো যিটো কৰে সেইটো হৈছে কি প্ৰণালী। তো ইয়াতে তোমালোকক পক প্ৰণালী বুলি কৈছে যে মান্নাৰ উপসাগৰ আৰু শ্ৰীলংকাক ভাগ কৰা পক প্ৰণালীয়ে ভাগ কৰিছে। নেক্সট কি দিছে চোৱা, ভাৰতৰ প্ৰাকৃতিক বিভাগ। ভাৰতৰ প্ৰাকৃতিক বিভাগ কি কৈছে? বিভিন্ন সময়ত ঘণ্টা ভূ আন্দোলন আৰু ভূপৃষ্ঠৰ বাহ্যিক শক্তিৰ ফলত আমাৰ ভাৰতত বিভিন্ন ধৰণৰ ভূ অৱয়ব গঠন হৈছে। এনে ভূ অৱয়ৱবোৰ হ'ল পৰ্বত, মালভূমি, মৰুভূমি, সমভূমি, উপকূল, দ্বীপ ইত্যাদি। এনে ভূ অৱয়ব উৎপত্তিৰ বিষয়ে কিছু কথা তোমালোকে আগৰ পাঠত জানি আহিছা। এনেধৰণৰ ভূ অৱয়ব ওপৰত ভিত্তি কৰি ভাৰতক কেইটামান প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে। তো ভাৰতৰ এতিয়া প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা কি কি? ভাৰতৰ বিভাগ কেইটা হৈছে 4টা। এটা হৈছে উত্তৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল, উপকূলীয় নিম্নভূমি অঞ্চল আৰু দ্বীপসমূহ। নেক্সট কি কৈছে চোৱা, উত্তৰৰ পাৰ্বত্য অঞ্চল। কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তলৈকে হিমালয় পৰ্বতমালা বিস্তৃত হৈ আছে। ইয়াৰ ঠাল ঠেঙুলিৰে ভাৰতৰ উত্তৰ পাৰ্বত্য অঞ্চল গঠিত। এতিয়া তোমালোকে বিভাগসমূহ পাইছাতো। উত্তৰ পাৰ্বত্য অঞ্চল এটা ভাগ পালোঁ, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল এটা ভাগ পালোঁ, দাক্ষিণাত্য মালভূমি এটা ভাগ পালোঁ আৰু উপকূলীয় নিম্নভূমি অঞ্চলৰ এটা ভাগ পালোঁ। ঠিক আছে। তাৰপিছত ইয়াত আছে উত্তৰ পাৰ্বত্য অঞ্চল। কৈছে চোৱা, কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তলৈকে হিমালয় পৰ্বতমালা বিস্তৃত হৈ আছে। ইয়াৰ ঠাল ঠেঙুলিৰে ভাৰতৰ উত্তৰ পাৰ্বত্য অঞ্চল গঠিত। হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা। হিমালয় হৈছে কি? পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা। ভাৰতৰ উত্তৰ সীমাত ই প্ৰাচীৰৰ দৰে থিয় হৈ আছে। উচ্চতা অনুসৰি হিমালয়ক 3টা ভাগত ভগোৱা হৈছে। এটা হৈছে উচ্চ হিমালয়, নিম্ন হিমালয় আৰু হৈছে কি বহি হিমালয়। হিমালয় পৰ্বতৰ একেবাৰে দক্ষিণ পিনে থকা তুলনামূলকভাৱে চাপৰ পৰ্বতশাৰীয়ে বহি হিমালয়। এই শাৰী পৰ্বতৰ পশ্চিম অংশক শিবালিক হিমালয় বুলি কোৱা হয়। ঠিক আছে। পৰ্বতৰ পশ্চিম অংশক কি বুলি কোৱা হয়? শিবালিক হিমালয় বোলা হয়। পূব অংশ ভূটানৰ পৰা অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ হৈ মিজোৰামলৈকে বিস্তৃত হৈ আছে। এই অংশ কোনোৱে পূৰ্বাচল বুলিও কোৱা হয়। তো এটা অংশ কি বুলি কোৱা হয়? শিবালিক হিমালয়, আনটো কি বুলি কোৱা হয়? পূৰ্বাচল বুলি কোৱা হয়। বহি হিমালয়ৰ উত্তৰে মজলীয়া উচ্চতাৰ পৰ্বতশাৰীৰ নিম্ন হিমালয়ৰ শ্ৰেণী বিভক্ত কৰা হৈছে। তাৰপিছত কৈছে এই অঞ্চলতে কাশ্মীৰ উপত্যকা, কুলু, মানালী, নৈনিতাল, মছুৰী, দাৰ্জিলিং আৰু নেপালৰ কাঠমাণ্ডু আদি হাইষ্টকৰ স্থানসমূহ অৱস্থিত। নেক্সট কি দিছে চোৱা, নিম্ন হিমালয়ৰ উত্তৰে উচ্চ বা বৃহৎ হিমালয় পৰ্বতশ্ৰেণী অৱস্থিত। ইয়াৰ নেপাল অংশত থকা মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, ধৱলগিৰি, অন্নপূৰ্ণা, ভাৰত অংশত থকা নংগ পৰ্বত আৰু তিব্বত অংশত থকা নামচোৱাৰা আদি উল্লেখযোগ্য শৃংগ। এই শাৰী পৰ্বতৰ উচ্চ অংশ সদায় বৰফে আৱৰি থাকে। ইয়াত থকা গংগোত্ৰী আৰু যমুনোত্ৰী নামৰ হিমবাহৰ পৰা ক্ৰমে গংগা আৰু যমুনা নৈৰ উৎপত্তি হৈছে। কৈলাশ পৰ্বত আৰু মানস সৰোবৰৰ এই অঞ্চলতে অৱস্থিত। একেদৰে এই অঞ্চলত থকা হিমবাহৰ পৰা উৎপত্তি হোৱা সিন্ধু নদী পশ্চিমলৈ আৰু ব্ৰহ্মপুত্ৰ নদী পূবলৈ বৈ আহিছে। তাৰপিছত কি কৈছে, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট নেপালৰ অন্তৰ্গত বৃহৎ হিমালয়ত অৱস্থিত। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট হৈছে কি নেপালৰ অন্তৰ্গত বৃহৎ হিমালয়ত অৱস্থিত। ইয়াৰ উচ্চতা কিমান? এই মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? 8,848 মিটাৰ। 1953 চনৰ 19 মে'ত এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই পোনপ্ৰথমে এই শৃংগ আৰোহণ কৰে। তো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে প্ৰথম মাউণ্ট এভাৰেষ্ট শৃংগ কোনে আৰোহণ কৰিছিল? সেইটো হ'ব কি 1953 চনৰ 19 মে'ত এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই। বুজি পাইছানে? ইয়াত উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চলটো তোমালোকক দেখাই দিছে। ইয়াৰ মাউণ্ট এভাৰেষ্ট ক'ত আছে এইটো তোমালোকক চিনাক্ত কৰি দিছে। কাঞ্চনজংঘা ক'ত আছে এইটো তোমালোকক চিনাক্ত কৰি দিছে। বুজি পাইছাতো ছাত্ৰ ছাত্ৰীসকল? নেক্সট তোমালোকক উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বিষয়ে দিছে। কি কৈছে চোৱা, এই সমভূমিক 3টা ভাগত ভাগ কৰিব পাৰি। মানে এই উত্তৰ সমভূমি অঞ্চলটোক আকৌ আমি 3টা ভাগে ভাগ কৰিব পাৰি। এটা হৈছে পশ্চিমৰ পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান সমভূমি, মাজৰ গংগা যমুনা সমভূমি আৰু পূবৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকা। উত্তৰ ভাৰতৰ এই বিশাল নদী গঠিত সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী বাবে এই অঞ্চলৰ জনবসতি ঘন। সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী
আকৃতিৰ বহুতো উপনৈ আছে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মুখত সৃষ্টি হোৱা সুন্দৰবন পৃথিৱীৰ বৃহত্তম বদ্বীপ তো দেখিছানে এইটো কোনটো প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ বৃহত্তম বদ্বীপ কি পৃথিৱীৰ বৃহত্তম বদ্বীপ হৈছে কি সুন্দৰবন গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাত বহুতো অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ জলাহ চৰ-চাপৰি বিল আদি আছে তাৰপিছত নেক্সট চোৱা কি দিছে কৈছে উত্তৰ ভাৰতৰ সমভূমিৰ দক্ষিণ পশ্চিম অংশত ৰাজস্থান সমভূমি থৰ মৰুভূমি ইয়াতেই অৱস্থিত ইয়াৰ মাটিভাগ শুকান বালিমা আৰু উষ্ণ মাটিৰ অভাৱত এই অঞ্চল কৃষিৰ বাবে উপযোগী নহয় আৰু গছ-গছনি ইয়াতো একেবাৰে কম এই অঞ্চলৰ প্ৰধান নদী লুনি আৰু বৃহৎ লুনিয়া পানীৰ হ্ৰদ হ'ল হম্বৰ তো বৃহৎ লুনিয়া পানীৰ হ্ৰদটোৰ নাম কি হম্বৰ ঠিক আছে আৰু ইয়াত এই অঞ্চলৰ প্ৰধান নদীটোৰ নাম কি নামটো হৈছে লুনি আৰু লুনিয়া মানে লবণাক্ত ঠিক আছে লবণেৰে মানে নিমখৰে পৰিপূৰ্ণ তাৰপিছত কৈছে দাক্ষিণাত্য মালভূমি এতিয়া নেক্সট আমি কি পঢ়িম দাক্ষিণাত্য মালভূমি উত্তৰ ভাৰতৰ সমভূমি দক্ষিণে থকা তিনিকোণীয়া আকৃতিৰ মালভূমি ভাগেই দাক্ষিণাত্য মালভূমি এই মালভূমি অঞ্চলৰ তিনিওফালে আৰৱ সাগৰ ভাৰত মহাসাগৰ আৰু বংগোপসাগৰে বেৰি আছে উত্তৰত আছে উত্তৰ ভাৰতৰ সমতল দাক্ষিণাত্য মালভূমি উত্তৰ পূব অংশত ৰাজমহল উত্তৰ পশ্চিমত আৰাৱলী বিন্ধ্য আৰু সাতপুৰা পূবফালে পূবঘাট আৰু পূৰ্বঘাট আৰু পশ্চিমফালে পশ্চিমঘাট পৰ্বত আছে দাক্ষিণাত্য মালভূমি উত্তৰৰ আৰাৱলী পৰ্বতৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈ বিস্তৃত হৈ আছে ইয়াৰ নৰ্মদা আৰু গোদাবৰী নদীৰ মাজৰ অংশ ঘাইকৈ মহাৰাষ্ট্ৰ ৰাজ্যৰ অংশটো ক'লা মাটিৰে গঠিত এই অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত তেতিয়া আহিব পাৰে যে কোন অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত তেতিয়া তোমালোকে লিখিবা যে এই মহাৰাষ্ট্ৰ অঞ্চলটোই হৈছে কি কপাহ খেতিৰ বাবে বিখ্যাত মহাৰাষ্ট্ৰ হৈছে কি কপাহ খেতিৰ বাবে বিখ্যাত আৰু এইটো ক'ত নৰ্মদা আৰু গোদাবৰী নদীৰ মাজৰ অংশতে অৱস্থিত ঠিক আছে বুজি পাইছাতো ছাত্ৰ-ছাত্ৰীসকল নেক্সট কি দিছে তোমালোকক চোৱা জানি থওঁ আহা কৈছে কি দাক্ষিণাত্য মালভূমি অঞ্চলটো উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ ক্ৰমান্বয়ে এঢলীয়া এনে হোৱাৰ বাবে দাক্ষিণাত্যৰ প্ৰায়বোৰ প্ৰধান নদী যেনে মহানদী গোদাবৰী কৃষ্ণা উত্তৰ পেন্নাৰ দক্ষিণ পেন্নাৰ তাৰপিছত কাবেৰী ৱাইগাই আদি পশ্চিমঘাট পৰ্বতৰ পৰা ওলাই পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে নৰ্মদা আৰু তাপ্তি পশ্চিমৰ আৰৱ সাগৰত পৰা উল্লেখযোগ্য নদী তাৰপিছত নেক্সট কি কৈছে তোমালোকক দিছে কি যে এতিয়া নৰ্মদা আৰু তাপ্তি হৈছে কি পশ্চিম আৰৱ সাগৰত পৰা উল্লেখযোগ্য নদী এতিয়া প্ৰশ্ন আহিব পাৰে যে নৰ্মদা আৰু তাপ্তি কোন সাগৰত গৈ মিলিত হৈছে তেতিয়া তোমালোকে কি লিখিবা আৰৱ সাগৰত গৈ মিলিত হৈছে নেক্সট কি পইণ্ট আছে চোৱা উপকূলীয় নিম্নভূমি অঞ্চল ভাৰতৰ উপকূল অঞ্চল পূব আৰু পশ্চিম এই দুই ভাগত বিভক্ত পূব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা আনহাতে পশ্চিম উপকূল ঠেক শিলাময় আৰু আসাৰুৱা এই উপকূলীয় অঞ্চলত অৱস্থিত সাগৰীয় বন্দৰসমূহৰ যোগেদি ভাৰতৰ অধিকাংশ বহিঃ বাণিজ্য সম্পাদন হয় ঠিক আছে বুজি পাইছেতো নেক্সট আছে কি দ্বীপসমূহ ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহে সামৰা অঞ্চলসমূহৰ উপৰি দুটি দ্বীপপুঞ্জ আছে তাৰে এটা হ'ল আৰৱ সাগৰত থকা লাক্ষাদ্বীপ দ্বীপী আৰু মিনিকয় দ্বীপপুঞ্জ আৰু আনটো বংগোপসাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ এই দুয়োটা দ্বীপপুঞ্জ সৰু বৰ বহু কেইটি দ্বীপৰ সমষ্টি এই দ্বীপসমূহ সকলোতে জনবসতি নাই তোমালোকে নিশ্চয় শুনিছা 2004 চনৰ কলংকীয় প্ৰাকৃতিক দুৰ্যোগ ছুনামিয়ে ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপাঞ্চলত বৰ ক্ষতিসাধন কৰাৰ লগতে আমাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু তামিলনাডু উপকূলতো যথেষ্ট ক্ষতিসাধন কৰিছে কেতিয়া দুৰ্যোগ হৈছিল 2004 চনত তাৰপিছত দিছে চোৱা ছুনামি এটি কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয় ছুনামি কি বা ছুনামি বুলিলে কি বুজা তেতিয়া লিখিব লাগিব যে সাগৰৰ তলিত হোৱা আগ্নেয়গিৰিৰ উদগীৰণ বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল সাগৰীয় ঢৌকে ছুনামি বোলে ইয়াৰ প্ৰবল ঢৌ আৰু কম্পনৰ ফলত সাগৰীয় অঞ্চল আৰু উপকূলত মানুহক ধৰি জীৱ জগতৰ বিস্তৰ ক্ষতি সাধন হৈছে আৰু ইয়াতে চোৱা তোমালোকক খুব ধুনীয়াকৈ এটা কি কৰিছে ভাৰতৰ মেপ দি দিছে এই ভাৰতৰ মেপখন চাই তোমালোকে কিন্তু ধুনীয়াকৈ মনত ৰাখিব পাৰিবা ক'ত কোন ৰাজ্যটো আছে ক'ত কোন সাগৰ আছে এইটো তোমালোকে ভালকৈ মন কৰিবা ঠিক আছে বুজি পাইছে তো এই মেপৰ কনচেপ্টটো কিন্তু সদায় ভালকৈ মনত ৰাখিবা আৰু এই ওপৰত চোৱা তোমালোকক দিছে উ মানে উত্তৰ দহ মানে দক্ষিণ পূব মানে পূব আৰু পশ্চিম ঠিক আছে তো ইয়াতে পূব পশ্চিম উত্তৰ দক্ষিণ তোমালোকক দেখাই দিছে মানে দিশসমূহ নহ'লে যে তোমালোকে ধৰিব নোৱাৰিবা যে পূবত কি আছে পশ্চিমত কি আছে সেইকাৰণে সদায় মানচিত্ৰৰ ওপৰত কি কৰিছে দিশটো দেখাই দিছে
তাৰপিছত নেক্সট এতিয়া চোৱা কি দিছে কৈছে আমাৰ ভাৰতৰ 28খন ৰাজ্য 8খন কেন্দ্ৰীয় শাসিত অঞ্চলক লৈ গঠিত বৰ্তমান ভাৰতৰ ৰাজ্য কেইখন 28খন কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন 8খন প্ৰশাসনীয় আৰু পৰিচালনাৰ সুবিধাৰ বাবে ৰাজ্যসমূহ পুনৰাই কেতবোৰ জিলা ভাগ কৰা হৈছে আকৌ কিছুমান জিলাতো ভাগ কৰা হৈছে নেক্সট কি দিছে চোৱা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী চণ্ডীগড় পুণ্ডুচেৰী আন্দামান নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ দাদৰ নগৰ হাভেলী আৰু দমন দিউ লাডাখ জম্মু আৰু কাশ্মীৰ তো ইয়াত কেন্দ্ৰীয় শাসিত অঞ্চল যে 8টা আছে এইবিলাক নামকেইটা দি দিছে তাৰপিছত কি কৈছে চোৱা কৈছে ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ ইয়াত বহু ভাষাভাষী লোক বাস কৰে এই ভাষাসমূহৰ ভিতৰত 22টা ভাষা চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি লাভ কৰিছে ইয়াত তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে চৰকাৰী কাম-কাজৰ বাবে ভাৰতত কিমানটা ভাষাক স্বীকৃতি দিয়া হৈছে তো তোমালোকে লিখিব লাগিব কি 22টা ভাষাক স্বীকৃতি দিয়া হৈছে হিন্দী অধিকাংশ লোকৰ ভাষা হিচাপে ব্যৱহৃত হোৱাৰ লগতে যোগাযোগৰ ভাষা হিচাপে ইংৰাজী ভাষাই প্ৰাধান্য লাভ কৰিছে যোগাযোগৰ ভাষা হিচাপে ইংৰাজী ভাষাটো প্ৰাধান্য লাভ কৰিছে তো ভাষাৰ নিচিনাকৈ ভাৰতৰ বিভিন্ন ধৰ্মৰ লোকে যুগ ধৰি বাস কৰি আহিছে হিন্দু ইছলাম খ্ৰীষ্টান শিখ জৈন বৌদ্ধ আদি ভাৰতীয় লোকৰ উল্লেখযোগ্য ধৰ্ম ভাৰতীয় গণতন্ত্ৰৰ ধৰ্ম নিৰপেক্ষহীন নীতি অৱলম্বন কৰি সকলো ধৰ্মৰ প্ৰতি সমভাৱ প্ৰকাশ কৰিছে ইতিহাসে ঢুকি পোৱা কালৰে পৰা ভাৰতে কৃষ্টি সংস্কৃতি ক্ষেত্ৰত চহকী হিচাপে পৰিচয় দি আহিছে আমাৰ ভাৰত কিন্তু কৃষ্টি সংস্কৃতিৰ দিশৰ পৰা বহুত চহকী ঠিক আছে বহুত চহকী ৰাষ্ট্ৰ কিন্তু আমাৰ ভাৰতবৰ্ষ ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন জাতি উপজাতিয়ে পৃথিৱীৰ বেলেগ স্থানৰ পৰা আহি ইয়াত বসবাস কৰিবলৈ লৈছে এটা কথা মনত ৰাখিবা যে আমাৰ ভাৰতবৰ্ষত কিন্তু বহু ভাষাভাষী লোকে বসবাস কৰে আমাৰ ভাৰতবৰ্ষত কিন্তু ভাৰতবৰ্ষখনত আমাৰ বহুত ভাষা কলা সংস্কৃতিৰ সংমিশ্ৰিত হৈ আছে ঠিক আছে তাৰপিছত কি কৈছে চোৱা কৈছে যে আয়তনৰ বিশালতা প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা ভাষা ধৰ্ম সাজপাৰ ৰীতি নীতি আদিৰ বিভিন্নতা ভাৰতত বিদ্যমান এনে বিভিন্নতা থকা সত্ত্বেও সকলো ভাৰতীয় আমি এক ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে ভাৰতীয় মানুহে সহনশীলতা সহযোগিতা আৰু ঐক্য ভাতৃত্ববোধ পৰিচয় দি পৃথিৱীৰ ভিতৰতে এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে তাৰপিছত কি দিছে চোৱা মনত ৰাখিবলগীয়া কথা দিছে কিছুমান এই মনত ৰাখিবলগীয়া কথাসমূহ তোমালোকে খুব মন দি পঢ়িবা ইয়াৰ পৰা কিন্তু তোমালোকৰ বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন থাকে বুজি পাইছানে এইসমূহ তোমালোকে পাঠৰ পৰাই কিছুমান দি দিছে যেনেকৈ আমাৰ ভাৰতৰ ৰাজ্য কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন এইটো মনত ৰাখিবা ৰাজ্য হৈছে 28খন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন তাৰপিছত চোৱা ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা কি এইবিলাক মনত ৰাখিবা তাৰপিছত পূব বা পশ্চিমকৈ থকা কৰ্কটক্ৰান্তি ৰেখাই ভাৰতৰ প্ৰায় সমানে দুভাগ কৰিছে এইটো মনত ৰাখিবা এইসমূহ বহুত গুৰুত্বপূৰ্ণ কথা তাৰপিছত ইয়াতে তোমালোকক দিছে চোৱা কিছুমান প্ৰশ্ন দিছে যে এই প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক ধুনীয়াকৈ লিখাই দিম তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ৰাখিবা ঠিক আছে আৰু যদি কিবা অসুবিধা পোৱা তোমালোকে মানে ভিডিঅ'সমূহ চাই যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা সমনীয়াৰ লগতে চেনেলটো মোৰ শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা আৰু বেলেগ ছাবজেক্টটো যদি কিবা অসুবিধা পাইছা সেইটো কমেণ্ট ছেকশ্যনত জনাই দিবা মই চেষ্টা কৰিম তোমালোকক সকলো বিষয়তে যাতে সমানভাৱে সহযোগিতা আগবঢ়াই দিব পাৰোঁ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল সকলোকে তোমালোকক মই ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলোৱে ভালে থাকিবা মই এইটোৱে কামনা কৰোঁ সকলোৱে সুস্থ থাকিবা ভালে থাকিবা ঠিক আছে থেংক ইউ